টিমু চাৰিআলিৰ পৰা নিতাই পুখুৰীলৈ যাওঁতে পথৰ কাষতে পায় বগলী পথাৰ। এই বগলী পথাৰৰ নিতাই পথৰ কাষতে আছে গ্ৰেট গ্ৰীণ নাৰ্চাৰী। এই নাৰ্চাৰীখনত বিভিন্ন ৰঙীন ফুলেৰে ভৰি আছে। গ্ৰাহকে ভিৰ কৰেহি নাৰ্চাৰীখনত। এই নাৰ্চাৰীখন খুলিছে তিনিগৰাকী মহিলাই, অনিমা গগৈ আৰু তেখেতৰ জা-জোৱালী তিনিগৰাকীয়ে একেলগতে আচলতে নিজৰ ঘৰৰ বাৰীতে এই নাৰ্চাৰীখন খুলিছে আৰু তেখেতসকলে আজৰি সময়ত নাৰ্চাৰীত কাম কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে। যি সময়ত আজৰি সময়ত আচলতে জিৰণি লয় মহিলাসকলে, সেই সময়ত এই তিনিগৰাকী মহিলাই খুব আনন্দৰে নিজৰ বাগিচাত কাম কৰে আৰু তাৰ পৰাই আৰ্থিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই তিনিগৰাকী মহিলাই সমাজৰ কাৰণে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। নাম হৈছে গ্ৰেট গ্ৰীণ নাৰ্চাৰী। 3 বছৰমান হ'ল। কেনেকুৱা প্ৰফিট হয়। কোনে কোনে কৰে কামবোৰ? কোনে কোনে মানে কৰে, আমি 3জনী জা-জোৱালীয়ে কৰোঁ আৰু মিলি জুলি। আৰু নাৰ্চাৰীখন খুলিছে মোৰ নন্দাজনী। গোটেই আপোনালোকৰ এইখনৰ জৰিয়তে চলিব পাৰেনে? এনে আৰু মানে সদায়নো ক'ত বিক্ৰী হ'ব, এনেকুৱা আৰু। যি সময়ত মানে মহিলাসকল সোমাই থাকে সময়তে এইখিনি কাম কৰিলে ঘৰত মানে এনে থকাতকে মানে সেই নাৰ্চাৰী ফুলৰ কামখিনিকে কৰি ব্যস্ত হৈ থাকোঁ। আৰু আমি ফুলো ভাল পাওঁ, দেখিবও ধুনীয়া লাগে। ফুল মানে ঘৰত থাকিলে ভাল লাগে বুলি সেয়েহে ফুলৰ লগতে মানে বিজি হৈ থাকোঁ আৰু। কি ফুল আছে? কি ফুল আছে? এইবোৰ মনি প্লেণ্ট আছে, তাৰপৰা ডাইন হাউচ আছে, পুংচেটাৰ আছে, বাগানভেলি আছে। এইবোৰ আছে কিছুমান ফুল, এৰেকা পামছে, সেইবোৰ আছে মানে ফুলবোৰ। ইয়াতে বজাৰখন কেনেকুৱা? ধুনীয়া বজাৰ। মানুহ ঘৰত আহিও নিয়ে আৰু আমাৰ ঠেলাটো আমি দি পঠিয়াওঁ। নিজে যায় নেকি কেতিয়াবা? নিজে নাযাওঁ, লগত নাযাওঁ তেনেকে। মানুহ আহে, আহি ঠেলাত লৈ যায়, গাঁৱে গাঁৱে সেনেকে দিয়ে। নহয়, তাৰে গ্ৰাফটিং চাগে কিবা।